কামপুৰত এটা বৃহৎ হাতীৰ জাক শতাধিক বনৰীয়া হাতীয়ে অৱস্থান কৰিছে কামপুৰৰ চাংজুৰাই বনাঞ্চলত বনৰীয়া হাতীৰ জাকে বন কৰ্মীকো দেখুৱাইছে সৰিয়হ ফুল কণ্টিনিউয়াছলি যিখিনি কবলৈ কৈয়ে আছো ৰাতি ভাগৰ অকণ অসুবিধা এতিয়া আমি তেওঁলোক যেনি যায় সেইটোহে মুভমেণ্টে চাই থাকো ঢাল নাই তৰোৱাল নাই নিধিৰাম চৰ্দাৰ বন বিভাগ হাতী বাবু য'ত থাকে মানুহ পাব্লিকক যাতে অসুবিধা নকৰে সেই মতেহে আমি কাম কৰি আছো আজি ষ্টিল এতিয়াও আছো আৰু তেনেকৈ কৈও যাম এজ এ ডিপাৰ্টমেণ্ট হিচাপে আমি এলেকা নিবিচাৰোঁ বেলেগে এলেকা বিচাৰি নাজানো কিন্তু আমাক ছাৰে কৈছে যে যিয়ে নহওক খৰ পালে যাব লাগে ছজন বন কৰ্মী জাকে জাকে যেনিয়ে তেনিয়ে ওলাই বনৰীয়া হাতী কোনফালে খেদিব হাতী ৰেঞ্জাৰে যিফালে যাবলৈ কয় সেইফালে যায় হেনো 6 বন কৰ্মী কিন্তু আমাক ছাৰে কৈছে যে যিয়ে নহওক খৰ পালে যাব লাগে পালেংতলি আমি গৈছোঁ ছাৰে পঠিয়াই আছে নৈ পাম আমি গৈছোঁ ছাৰে পঠিয়াই আছে আমি কন্দলি গৈছোঁ আমি এতিয়া আজি আমাৰ নিজৰ জেগাতো আছোৱেই বাসগৃহ ভাঙি টচ টচ কৰিছে হাতীৰ জাকে অসহায় বন বিভাগ আজি ইউৰিয়াম ঘাটত আহিল আহিও ঘৰ দুৱাৰ ভাগিছে আমাৰ গোটেই আমাৰ ৰেঞ্জাৰ ছাৰ উইথ ষ্টাফ আজি কঠীয়া তুলি আহিছে এছ ছাৰো আহিছে সদৰো আহিছে সেইখিনিকে আমি কৰিব পাৰোঁ যিখিনি পাইছোঁ আমি মানে কৰিয়ে আছোঁ আৰু গহপুৰৰ কৃষিভূমিত গড়ৰ আতংক পুৱাই চকমকাকৈ দূৰৰ পৰাই গড়ৰ দৰে বন্যপ্ৰাণী দেখি হাহাকাৰ লাগিল গহপুৰত আহিল বন বিভাগৰ লোক পিছে বন বিভাগৰ অনুসন্ধানত পোহৰলৈ আহিল আচল কথা সুব্বা গাঁৱত আছেহি বুলি সেইমতে আমি আহি পেলাই ইয়াত উপস্থিত হওঁ আৰু এনকুৱাৰী কৰি পাওঁ যে এইটো ৰাতিপুৱা কুঁৱলী হেৰিয়াতে মানুহজনে যোনজনে খবৰ দিছিলে তেওঁ ভালকৈ নেদেখাত এইটো হেৰিহে ওলালে মহৰ খোজহে ওলালে আমি এনকুৱাৰী কৰি পালোঁ যে সেইটো মহৰহে খোজ বনাঞ্চলসমূহত খাদ্য সংকটত পৰিয়ে এতিয়া এনেদৰে জনাঞ্চললৈ ওলাই আহিছে বনৰীয়া জন্তু ঘাইকৈ বনৰীয়া হাতীৰ আতংকত নিৰ্ধাৰণ ৰাইজৰ বন বিভাগৰো চকুৰ টোপনি সৰিছে বনৰীয়া হাতীৰ জাকে কামপুৰৰ পৰা পুষ্প চৌধুৰী আৰু গহপুৰৰ পৰা ৰাজীৱ বৰা ৰিপৰ্ট প্ৰাগ নিউজ